হয় আজি আমাৰ দুইজনৰে মোৰ আৰু মোৰ সহধৰ্মিনীৰ জন্মদিন। গতিকে এই জন্মদিনত প্ৰতি বছৰে আমি এনেকৈ সমূহীয়াকৈ গছপুলি ৰোপণ কৰোঁ, প্ৰতিপালন কৰোঁ, সংৰক্ষণৰ ব্যৱস্থা কৰোঁ আৰু ৰাইজক মিলি পেলাই সভা কৰি পেলাই প্ৰত্যেককে সজাগ আৰু সচেতন হোৱাৰ কাৰণে আহ্বান জনাওঁ। এই বছৰৰ দৰে যোৱা বছৰো মই খাৰাধাৰা বহনপাৰাত এনেকৈ স্কুলীয়া ল'ৰা ছোৱালীৰ লগত সেই অঞ্চলৰ ৰাইজৰ লগত খাৰাধাৰা বহনপাৰা ৰাইজৰ লগত গছপুলি ৰোপণ কৰিছিলোঁ। তাত মই চাহ গছপুলি ৰোপণ কৰিছিলোঁ আৰু ৰাইজখিনি যি উৎসাহ, মই মাজতে যে খবৰ লৈছিলোঁ তেওঁলোকে সেই চাহ গছখিনি জীয়াই ৰখাৰ কাৰণে নিজাকৈ যত্ন কৰিছে। গতিকে এটা ৰাইজৰ মাজত সজাগ হৈছে আৰু আমি অকল জন্মদিনতে নহয়, মই যোৱা 14 বছৰে এনেকৈ গছপুলি ৰোপণ কৰি আহিছোঁ, সংৰক্ষণ কৰি আহিছোঁ আৰু প্ৰতিপালন কৰি আহিছোঁ। আৰু আমি যিমান সংখ্যক গছপুলি ৰোপণ কৰোঁ আমি আশা ৰাখিছোঁ আৰু সেই প্ৰায় সিমানবিলাক গাছেই মানে বাচি উঠে বা ইতিমধ্যে সেইবিলাক গাছে এতিয়া ফল মূল দিছে, চাহ দিছে, চৰাই চিৰিকটি বাহ লৈছে আৰু এইবোৰ দেখি আমাৰ ভাল লাগে। আৰু আমি আজি আমাৰ জন্মদিনত মই ৰাইজক আহ্বান জনাম, ৰাইজক অনুৰোধ জনাম, প্ৰত্যেকেই আমাৰ এই গোলকীয় উত্তাপ প্ৰশমন কৰাৰ কাৰণে যিটো জলবায়ুৰ তাৰতম্য ঘটিছে তাৰ কাৰণে আমি প্ৰত্যেকে সজাগ হ'ব লাগিব। প্ৰত্যেককে আমাৰ সাধাৰণ মানুহৰ কাৰণে এটাই ৰাস্তা আছে, বিকল্প আছে, সেইটো হ'ল আমি গছপুলি ৰোপণ কৰিব লাগিব, পৰ্যাপ্ত পৰিমাণৰ গছপুলি ৰোপণ কৰিব লাগে। আৰু অকল গছপুলি বুলি ক'লেই নহ'ব, গছ তাক সংৰক্ষণ কৰিব লাগিব, প্ৰতিপালন কৰিব লাগিব। আৰু আমাৰ বিশেষকৈ যে ফলাহাৰ গছ ৰুব লাগে, আম, কঁঠাল, জাম, লেটুক, পনিয়াল এইবিলাক গছ ৰুব লাগে। কাৰণ চৰাই চিৰিকটিৰ কাৰণে মানুহৰ কাৰণে আমাৰ খাদ্যৰ এতিয়া ভিটামিনৰ বিভিন্ন প্ৰয়োজন হয় আৰু চৰাই চিৰিকটি সেই খাদ্যবিলাক পালে আমাৰ এই অঞ্চলত বাস হৈ থাকিব আৰু আমাৰ যিটো ইক'লজিকেল বেলেঞ্চটো হৈ থাকিব। আৰু মই এই অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেককে আহ্বান জনাম, প্ৰত্যেকৰ পুনৰ আৰু অনুৰোধ জনাম, প্ৰত্যেকে নিজৰ নিজৰ জন্মদিনত, বৈবাহিক অনুষ্ঠানত, ঘৰুৱা অনুষ্ঠানত, ককাকৰ মানে বাৰ্থডেত, আইতাকৰ বাৰ্থডেত, নিজৰ নিজৰ অনুষ্ঠানত গছপুলি ৰোপণ কৰক আৰু ইয়াক ডাঙৰ দীঘল কৰক। আৰু আমি পৰ্যাপ্ত পৰিমাণে তেতিয়া অক্সিজেন পাম আৰু গোলকীয় উত্তাপ ৰোধ কৰাৰ কাৰণে এইটো এটা সহজ উপায় বুলি আমি ধাৰণা কৰোঁ। যিহেতু দেখা পোৱা গৈছে যে এইটো মানে আমিতো জ্যেষ্ঠসকলে গছপুলি ৰোপণ কৰোঁ বা কিয় ৰোপণ কৰিবলৈ আমি বুজোঁ, ৰোওঁ বা নৰোঁ এইটো বেলেগ কথা, আমি বুজি পাওঁ। কিন্তু ল'ৰা ছোৱালীবিলাকক আমি ইয়াৰ প্ৰতি আমি আগ্ৰহেৰে কৰিব লাগিব। তেওঁলোকে যে আকৰ্ষণ হয়, তেওঁলোকে যে বুজি পায় যে গছপুলি ৰোপণ কৰিব লাগে, সেইকাৰণে মই প্ৰায় অনুষ্ঠানতেই সৰু সৰু ল'ৰা ছোৱালীক লৈ পেলাই মই গছপুলি ৰোপণ কৰোঁ। আৰু যদি আমি উঠি অহা প্ৰজন্মক যদি গছপুলি ৰোপণ কৰাৰ কাৰণে আমি শিক্ষা দিব পাৰোঁ, তেখেতসকলক যদি প্ৰত্যক্ষভাৱে জড়িত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যি অসমখন সেউজীয়া, এই সেউজীয়া হৈ থাকিব, আমাৰ ধৰণীখন সেউজীয়া হৈ থাকিব। আৰু সেইকাৰণে মই অনুষ্ঠানটোৰ নাম দিছিলোঁ সেউজী ধৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।